ডিমৌত সংঘটিত ধৰ্ষণ কাণ্ডৰ এজনক কৰায়ত্ব কৰাৰ এজনৰ নাম ভাইটি তপ্ন ওৰফে লুথাৰ তপ্ন। আৰক্ষীয়ে আন অভিযুক্তক কৰায়ত্ব কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে। অসমীয়া যুৱ মঞ্চ যাদৱ গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধৰ্ষণ কাণ্ড সংঘটিত কৰা বাকী কেইজনক আটক কৰিবলৈ দাবী জনাইছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ সৰুটোৱে ভাল পাইছিলে। কিমান দিন ভাল পাইছিলে? ইমান দিন সেইটো কাৰণে আপুনি কোৱা নহয় আপোনাক কিয় পঠাইছিল? মই এনে ছোৱালী গৈছিলে, মই ছোৱালী মনা কৰিলোঁ, ল'ৰা থকা ঘৰত আহিব নালাগে ন, কেলৈ আহিছ মোকো ফচাই। আপোনাৰ নামটো কি? শ্ৰী লুথা তপ্ন। আৰু কোন আছে জড়িত? কোন আছে আৰু কোন কোন জড়িত আছে? হা আৰু কোন কোন আছে? হা কোন কোন আছে? আৰু সুনীল তপ্ন, মই ড্ৰাইভাৰ কোন আছে? ড্ৰাইভাৰ কোন আছিলে? ড্ৰাইভাৰ চাহ আপোনাৰ বাইকতে গৈছিলোঁ। ড্ৰাইভাৰ আছে বুলি কৈছিলে যে। এই মাইকটো কোনে বজাইছে? মই নাম কি আছিলে? মই বজাই আছিলোঁ। মুখ বন্ধা, মুখ বন্ধা। নাই নাই, মোক বন্ধা চন্ধা নাই। মাছ পিন্ধাটো কোন আছে? নাই কোনো নাই, আমি বাইকতে ভাইটিয়ে আনিছিলে। হা বাইকত ভাইটিয়ে উঠাই আনিছিলে। ভাইটি, তই, সুনীল আৰু দলবদ্ধভাৱে ধৰ্ষণ কৰা যি নৰপিশাচ কিজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। যিহেতু আমি গম পাইছোঁ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু দুজন পলাতক অৱস্থাত আছে। এই নৰপিশাচ কিজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চত দাবী জনাইছোঁ। কাৰণ যিহেতু চৰকাৰখনে বা গৃহ বিভাগে স্মাৰ্ট পুলিচ যি ঘোষণা কৰি থাকে, স্মাৰ্ট পুলিচক যি ঘোষণা তেওঁলোকে ঘোষণা কৰি থকাৰ পিছতো আজি কিন্তু 7 দিন উকলি গৈছে। 7 দিনৰ ভিতৰত আজি এজন গ্ৰেপ্তাৰ কৰিছে। আমি সেইকাৰণে চৰকাৰক লগতে জিলা প্ৰশাসনক দাবী জনাইছোঁ, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই নৰপিশাচকেইটাক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথা ফাঁচী কাঠত ওলমাবলৈ আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। যদি এই ক্ষেত্ৰত জিলা প্ৰশাসন লগতে চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।